অতি দুখেৰে আজি যেহেতু শিক্ষা হেতুৰ এই আলোচনা হৈ আৰম্ভ হৈছে গতিকে অতি দুখেৰে জনাও যে এই নিৰ্দেশনাটো যোৱা 6 তাৰিখে আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিবগৰাকীয়ে প্ৰদান কৰাৰ পিছত যোৱা কেটা দিনত আমাৰ ইতিমধ্যে 4 গৰাকীকৈ সতীৰ্থ মৃত্যুমুখত পৰিছে কাৰণ ইতিমধ্যে আপুনিও উল্লেখ কৰিছে বা আমাৰ সভাপতি মহোদয় ইতিমধ্যে উল্লেখ কৰি গৈছে যে এগৰাকী শিক্ষকে উপস্থিতি দিওতে 10 পৰা 15 মিনিট সময় কেতিয়াবা প্ৰয়োজন হৈ যায় কাৰণ যেহেতু গোটেই ব্যৱস্থাটোৱে বিসংগতিপূৰ্ণ গোটেই যেটো এপ সেই এপটোৱে বিসংগতিপূৰ্ণ লগতে যেটো চৰকাৰীভাৱে প্ৰদত্ত টেবলেট সেই টেবলেটটো যথেষ্ট ত্ৰুটিপূৰ্ণ মান পৰিস্থিতিত সেই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেবলেট সেই টেবলেটৰ জৰিয়তে উপস্থিতি প্ৰদান কৰোতে ইমানখিনি বিসংগতি আনকি এনেকুৱা হৈ আছে যে আজি মোৰ বিদ্যালয়ৰ যেটো টেবলেট তাতে আমি প্ৰত্যেক গৰাকী শিক্ষকে উপস্থিতি দিছো আমাৰ উপস্থিতিৰ তাতে ওলাই আছে এপটোত কিন্তু কিছু সময় পিছত বিদ্যালয় চলি থকা কিছু সময় পিছত উদ্ধৰ্তম কৰ্তৃপক্ষ বা সিআৰসিসি ফালৰ পৰা আমাক ফোন কৰি কৈছে যে আপোনাৰ বিদ্যালয়ত আজি তাৰিখত এজনো উপস্থিত নাই অৰ্থাৎ মই এতিয়া কেনেকৈ গম পাম যে মোৰ উপস্থিতিটো তেওঁলোকৰ যেটো ওয়েবসাইট আছে তাতে সংলগ্ন হৈছে না নাই সেই চিন্তাও শিক্ষকসকলে যদি কৰি থাকিব লগিয়া হয় আৰু ৰাতিপুৱা সময়ত আপুনি নিশ্চয় গম পায় যে বৰ্তমান অসমৰ বিভিন্ন স্থানত যেটো স্কুলৰ বিদ্যালয়ৰ যেটো সময় হেতু বেলেগ বেলেগ হৈ আছে যোৱা কিছুদিন পূৰ্বে যেতিয়া গ্ৰীষ্ম প্ৰবাহ হৈছিল ৰাজ্যত তেতিয়া বিদ্যালয় সময়সূচীবোৰ দিয়া হৈছিল বিভিন্ন জিলাত 7:30 ৰ পৰা বিদ্যালয়সমূহ অনুষ্ঠিত হৈ আছে কোনো জিলাত 8টাৰ পৰা হৈ আছে কোনো জিলাত 9টাৰ পৰা হৈ আছে অৰ্থাৎ বিদ্যালয় প্ৰৱেশৰ সময়বোৰো বেলেগ বেলেগ হৈ আছে আৰু লগতে এই শিক্ষা হেতু এপৰ নামত যেটো জাপি দিয়া ব্যৱস্থা মানে শিক্ষকসকলক আমাৰ এনেকুৱা অনুভৱ হৈছে যে বিভাগীয় ফালৰ পৰাই এই এটা বিসংগতিপূৰ্ণ ত্ৰুটিপূৰ্ণ এটা এপ আৰু এটা অতি নিম্ন মানদণ্ডৰ এটা টেবলেট প্ৰদান কৰি শিক্ষকসকলক ৰাজহুৱাভাৱে অপৰাধী সজাবলৈ যেন বিচৰা হৈছে শিক্ষকসকল যেন ফাকিবাজ তেওঁলোকে পালামাৰা শিক্ষক বা তেওঁলোকে নিজৰ কৰ্তব্যত গাফিলতি কৰে তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ যাতে তেওঁলোকে উন্মোচন কৰিব পাৰে মানে ষড়যন্ত্ৰমূলকভাৱে কাৰণ যদি শিক্ষকসকলৰ প্ৰকৃত মূল্যায়ন হ'ব লাগে তেনেহলে উপস্থিতি প্ৰদান কৰাটোৱে কিন্তু একমাত্ৰ আহিলা হ'ব নোৱাৰে বা একমাত্ৰ সূচক হ'ব নোৱাৰে গতিকে আমি কিন্তু সেই ব্যৱস্থাটো সেই সময়ত মানি লোৱা নহল পৰৱৰ্তী পৰ্যায়ত আজিৰ তাৰিখত হয় আমাৰ 73 প্ৰাথমিক ঠিকাভিত্তিক শিক্ষকসকলে চৰকাৰী যি আৰপি সেই আৰপি নীতি অনুসৰি দৰমহা লাভ কৰি আছে কিন্তু আমাৰ যদি শিক্ষকসকল কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰে তেনেহলে তেওঁলোকৰ পৰিয়ালে নিয়মীয়া শিক্ষকসকলে যেটো সা সুবিধা পায় তেওঁলোকৰ পৰিয়ালে যেটো 60 বছৰ বয়সলৈকে দৰমহা লাভ কৰি থাকে সেই সুবিধাৰ পৰা বঞ্চিত হয় মাত্ৰ এককালীন 5 লাখ টকা এটা সাহায্য দিয়ে সেই সাহায্যও পৰিয়ালটোৱে মই উদাহৰণ স্বৰূপে ক'ব পাৰো 2019 চনত মৃত্যুবৰণ কৰা আমাৰ শিক্ষকৰ পৰিয়ালে আজি তাৰিখলৈকে সেই এককালীন 5 লাখ টকাৰ সাহায্যটো লাভ কৰা নাই আৰু লগতে ইয়াতে উল্লেখ কৰি যাব লাগিব যে আমাৰ সমগ্ৰ শিক্ষা বা সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক যদিও নিয়মীয়া শিক্ষকসকলৰ সমপৰ্যায়ৰ সা সুবিধা দি আছো বুলি চৰকাৰখনে হততে তেওঁলোকে ঘোষণা কৰে কিন্তু আজি তাৰিখতো কিন্তু আমাক সমান পৰ্যায়ৰ কিন্তু আমাক সুবিধাসমূহ প্ৰদান কৰা নাই তাতো কিছু কিছু পৰ্যায়ত মানে অকমান যাতে কমাই ৰাখক যাতে আমাক দ্বিতীয় শ্ৰেণীৰ শিক্ষক যাতে হিচাপে যাতে আমাক ৰাখে মানে সম্মানটো আপোনালোকৰ একেবাৰে হয় হয় মূল সমস্যাটো হ'ল যে শিক্ষা অধিকাৰ 2009 যিখন আইন সেই আইনখনৰ যেটো বাস্তৱিকতে যেটো আমাৰ হেৰি কৰিব লাগে তাৰে হে আইনৰ দফাবোৰ কাৰ্য কৰিব লাগে হে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতহে মূল সমস্যাটো কাৰণ শিক্ষা অধিকাৰ আইন 2009 স্পষ্টকৈ কৈছে যে শিক্ষা অধিকাৰ আইনৰ অধীনত যিসকল শিক্ষক নিযুক্তি হ'ব হে তেওঁলোকৰ যেটো ব্যৱস্থাটো হেতু পাৰ্মানেন্ট এণ্ড প্ৰফেশনাল কেডাৰ হিচাপে তেওঁলোকক নিযুক্তি কৰিব লাগিব আমাক সেই সময়ত প্ৰফেশনাল কেডাৰ হিচাপে নিযুক্তি দিলে যদিও আজি তাৰিখলৈকে আমাক পাৰ্মানেন্ট কৰা নাই গতিকে আমাৰ হেতু এটা প্ৰথম মূল সমস্যা দ্বিতীয় কথাটো হ'ল আমি 2020 চনত যেতিয়া অসমৰ শিক্ষা বিভাগে এক ৰাজ্যপাল অনুমোদিত নিৰ্দেশনা প্ৰকাশ কৰি আমাৰ চাকৰিসমূহ 60 বছৰ বয়সলৈকে বৃদ্ধি কৰিছিল আৰু মানে এখন চুক্তিতে 60 বছৰলৈকে চাকৰি কৰাৰ ব্যৱস্থা কৰিছিল আমি সেই সময়তে দাবী জনাইছিলো যে আমাৰ এই চুক্তিখন অসমৰ শিক্ষা বিভাগৰ লগত হওক কাৰণ সৰ্বশিক্ষা অভিযান এটা মিছন সেই মিছনটো আজি আছে কালি বন্ধ হৈ যাব পাৰে এটো ভাৰত চৰকাৰৰ এক আঁচনি গতিকে আমাক যদি 60 বছৰৰ নিশ্চয়তা দিয়ে তেনেহলে আমাৰ শিক্ষা বিভাগৰ
মানে অধীনত ৰাখক কিন্তু সেই ব্যৱস্থাটো সেই সময়ত মানি লোৱা নহ'ল কৰিছিলোঁ তাতে সেই শিক্ষা বিভাগৰ সচিবগৰাকীৰ নিৰ্দেশনা পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে 15 মিনিট দেৰি হ'লে দুবাৰ দেৰি হ'লে আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব অৰ্থাৎ সেইটো এটা শাস্তি হ'ব মাত্ৰ 15 মিনিট দেৰি হ'লে এজন শিক্ষক যদি বিদ্যালয়ত উপস্থিত হয় আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা গাঁথনিৰ প্ৰাৰম্ভিকতে এটা পে ফিক্সেশ্যনৰ এটা ভুল আছিল সেই ভুলটো 2013 চনৰ পৰা আজি 2024 চন অৰ্থাৎ 11 বছৰে তেওঁলোকে শুধৰণি কৰিব পৰা নাই গতিকে 11 বছৰ বিলম্ব হোৱাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ কি শাস্তি হ'ব সেয়া আমি জানিব বিচাৰোঁ উদাহৰণ আৰু এটা মই শিক্ষকসকলৰ কথা কৈ থাকোঁতে সততে অভিযোগ কৰে শিক্ষকসকলে নিজৰ দাদৰমাৰ কথা কৈ থাকে শিক্ষাৰ্থী কেন্দ্ৰিক কথা নকয় শিক্ষাৰ্থী কেন্দ্ৰিক কথা এটা কৈছোঁ অহা 18 তাৰিখ মঙলবাৰৰ পৰা আমাৰ বিদ্যালয়সমূহত প্ৰথম মান নিৰূপণ মানে গোট পৰীক্ষা প্ৰথম ইউনিট টেষ্ট আজি 15 তাৰিখ হ'ল আজি তাৰিখত শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আজি 3 মাহ 2.5 মাহ উকলি যোৱাৰ পৰ্যন্ত শিক্ষা বিভাগে আমাৰ বিদ্যালয়সমূহত যেটো অভ্যাসন আৰু মূল্যায়নৰ বহি সেই বহি যোগান ধৰা নাই আমি 18 তাৰিখৰ পৰা কিহত লম পৰীক্ষা কাৰণ চাব বিদ্যালয় আন্তঃগাঁথনিৰ ধন বিদ্যালয়সমূহৰ কাৰণে যেটো আবণ্টন কৰে যোৱা বছৰ মাত্ৰ 50% মুকলাই দিছিল এইবাৰ মাত্ৰ 25% মুকলাই দিছে আৰু সেই 25% ধনৰ অৰ্ধেক অংশ বিদ্যালয়ৰ যি বিজুলীৰ যেটো বিল আৰু আমাৰ টেবলেটৰ ৰিচাৰ্জ শিক্ষা হেতুৰ নামত তাতে শেষ হৈ যায় গতিকে আমি যদি বহিৰ পাত কিনিও পৰীক্ষা ল'বলগীয়া হয় সেই ধন কিন্তু শিক্ষকসকলৰ লগত নাই গতিকে 18 তাৰিখৰ পৰা প্ৰথম মান নিৰূপণ পৰীক্ষা কি ধৰণে শিক্ষক সমাজে অনুষ্ঠিত কৰিব সেই কথাটো অসমৰ শিক্ষা বিভাগে স্পষ্ট কৰিব লাগে গতিকে ছাৰবাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাৰ সম্পাদক প্ৰধানে শিক্ষক কৰ্মচাৰীসকলৰ বহুকেইটা সমস্যা সমাধানৰ কথা অসম চৰকাৰক অৱগত কৰে প্ৰথমতে কৈছে যে শিক্ষা বিভাগে শিক্ষা হেতুত শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতি আৰু প্ৰস্থান বাধ্যতামূলক কৰাৰ বাবে ইতিমধ্যে 2জন শিক্ষকৰ প্ৰাণ গ'ল আনহাতে শিক্ষা বিভাগে যোগান ধৰা টেবলেটটো অতি নিম্নমানৰ যাৰ ফলস্বৰূপে শিক্ষক কৰ্মচাৰীসকলে এই এপছত উপস্থিতি আৰু প্ৰস্থান দিয়াত বহু অসুবিধা হয় আৰু বহু ক্ষেত্ৰত দেখা যায় যে এই শিক্ষক কৰ্মচাৰীসকলে টেবলেটৰ জৰিয়তে নিজৰ উপস্থিতি দিব নোৱাৰে তেনে ক্ষেত্ৰত অসম চৰকাৰে কেনেকৈ এই সিদ্ধান্তটো লৈছে যে উপস্থিতি আৰু প্ৰস্থান দিয়াত যদি শিক্ষক কৰ্মচাৰীসকলৰ 15 মিনিটকৈ দুদিন দেৰি হয় তেন্তে হাফ ডেৰ চিএল কৰ্তন কৰা হ'ব এইটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় সেয়েহে শিক্ষা বিভাগে এই কথাটো বিবেচনা কৰিব লাগে লগতে কৈছে যে ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা সন্দৰ্ভত যি বিসংগতি আছে সেয়া অতি শীঘ্ৰে অসম চৰকাৰে দূৰ কৰিব লাগে আনহাতে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলক এতিয়ালৈকে 2024 বৰ্ষৰ মূল্যায়নৰ বহি যোগান ধৰা নাই তেন্তে কেনেকৈ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে মূল্যায়ন অনুষ্ঠিত কৰিব তাকো প্ৰশ্ন কৰে ৰাজ্যৰ শিক্ষা বিভাগক গতিকে ছাৰবাইদেউসকল এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে ছাৰবাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।